টপিকটোৰ নাম আপোনালোকে দেখিবলৈ পাইছে নাম্বাৰ এণ্ড নিউমেৰিক সিস্টেম যেটো সংখ্যা আৰু সাংখ্যিক প্ৰণালী হয় তো এটো তিনিটা এক্সামতে ইম্পৰ্টেন্ট হয় তিনিটা এক্সামতে আলটিমেটলি আহে ক্লাস 6 লেভেলৰ যিখিনি আছে তো এটোত আমি কি কৰিম ফাৰ্ষ্টত আমি ইয়াৰ বেসিক যিখিনি কনসেপ্ট আছে সেইখিনি গোটেইখিনি শিকিম তাৰ পিছত আমি কিছু কোৱেশ্চনছ আমি সলভ কৰিম তো ভিডিওটো শেষলৈকে চাব আশা কৰিছো আপোনালোকে ভাল পাব তো টপিকৰ নামটো দেখিবলৈ পাইছে স্ক্ৰিনত তো আমাৰ ফাৰ্ষ্টতে আমাৰ আহি যাব ইয়াতে যদি আমি ক'ব যাও যে ডিজিটস ঠিক আছে যে অংক কি বস্তু হয় তো আমি যদি নাম্বাৰ এণ্ড নিউমেৰিক সিস্টেমৰ কথা ক'ব যাও তো তাতে আমাৰ আহিব ডিজিটস মানে অংক তো অংক বস্তুটো কি হয় আমি তাক জানিব লাগিব তো অংক যদি আমি ক'ব যাও বা ডিজিটস যদি ক'ব যাও তো আমাৰ কোৰ পৰা স্টাৰ্ট হয় 0 1 2 3 4 5 6 7 8 আৰু কি আছে আমাৰ 9 ঠিক আছে এই কিটাই আমাৰ কি আছে digits আছে ঠিক আছে 0 পৰা 1 2 3 4 5 6 7 8 হয় না এই কিটাই আমাৰ কি আছে digits আছে আৰু এই কিটা digits আমি ব্যৱহাৰ কৰি কিটা অংক আমি ব্যৱহাৰ কৰি কি কৰো আমি ডাঙৰছে ডাঙৰ নম্বৰ বিলাক আমি কি কৰো লিখি থাকো ঠিক আছে ডাঙৰছে ডাঙৰ আমি সংখ্যা বিলাক কি কৰো পাই যাও কিছুমান মানুহৰ ফোনৰ নম্বৰ যদি মই ক'ব যাও দেন কি হয় 10 ডিজিটৰ হয় ম্যাক্সিমাম 10 ডিজিটৰ আমি দেখিবলৈ পাও তো হেতু আমাৰ কি হয় এই কিটা আমাৰ অংক ব্যৱহাৰ কৰি আমি পাও ঠিক আছে তো এই কিটাই হৈ গল ডিজিটৰ কাহিনী যদি আমি ক'ব যাও ইফালৰ পৰা আমি সৰুৰ পৰা ডাঙৰলৈকে লিখি দিছো ঠিক আছে তো এই কিটা ডিজিটে ব্যৱহাৰ কৰি আমি পাই থাকো ঠিক আছে তো আশা কৰিছো বুজি পাইছে অংক বুলি ক'লে তো একেবাৰে ইজি বস্তু আছিল নেক্সট এতিয়া আছে কি প্লেস ভ্যালু আৰু ফেজ ভ্যালু আমি যদি কওঁ সাংখ্যিক সংখ্যা আৰু সাংখ্যিক প্ৰণালীৰ যেটো আমাৰ কি আছিল চেপ্টাৰ তাৰ ভিতৰতে গুটেইখিনি টপিকে কি হ'ব কভাৰ হ'ব গুটেইখিনি বস্তু আমাৰ কি কৰিব লাগিব পঢ়িব লাগিব তেতিয়া কৈছে কি ফেজ ভ্যালু কৈছে আৰু এটা প্লেস ভ্যালু তো ফেজ ভ্যালু কাক ক'ব আৰু প্লেস ভ্যালু সাংখ্যিক মান আৰু স্থানীয় মান কাক ক'ব যদি মই এনেকে সংখ্যা কেইটামান লিখি দিও জাস্ট সাপোজ মই যদি সংখ্যা লিখি দিছো 1 2 3 4 ঠিক আছে মই 5 লৈকে লিখি দিলো দেন ইয়াতে কি হ'ব 5 ৰ সাংখ্যিক মান ইয়াতে কি হ'ব 5 এ ওলাব ঠিক আছে 5 এ হ'ব 4 ৰ সাংখ্যিক মান কি হ'ব 4 এ হ'ব 3 ৰ সাংখ্যিক মান কি হ'ব 3 এ হ'ব 2 ৰ কি হ'ব 2 এ হ'ব ওকে আৰু 1 ৰ কি হৈ যাব 1 এ হ'ব সাংখ্যিক মান মিন্স সংখ্যাটো নিজেই কি হয় ঠিক আছে যে সংখ্যাটো আমি দেখি কি পাইছো দেখাত লাগিছে 5 ৰ নিচিনা দেন তাৰ ভ্যালু 5 এ হ'ব আমি 5 ৰ বাহিৰে তাক বেলেগ আমি ক'ব নোৱাৰো ইয়াক চাইফালে 5 এ লাগিছে মই ইয়াক 4 বুলি ক'ব নোৱাৰো তো সাংখ্যিক মান মানে সংখ্যাটো নিজেই কি হয় তাক দেখি কেনেকুৱা লাগিছে ঠিক আছে তো সাংখ্যিক মান এটোৱে হৈ গল এতিয়া প্লেস ভ্যালু যদি কথা ক'ব যাও ঠিক আছে আমাৰ যেটো স্থানীয় মানৰ কথা তো মই যদি লিখো ইয়াতে যে সেম নম্বৰে যদি লিখি দিও 1 2 3 4 5 দেন কি হ'ব প্লেস ভ্যালু যদি মই ক'ব যাও 5 ৰ তো 5 ৰ প্লেস ভ্যালু কি হ'ব 5 হ'ব ঠিক আছে 5 * 1 হয় একচুয়ালি তো 5 হ'ব 4 ৰ প্লেস ভ্যালু কি হৈ যাব 4 * 10 কি হৈ যাব 40 হ'ব 3 যদি আমি ক'ব যাও দেন কি হ'ব 3 * 100 মানে 300 হ'ব তাৰ পিছত আমাৰ 2 হৈ গল 2 ৰ কিমান হৈ যাব 2 * 1000 ঠিক আছে 2000 হৈ গল আৰু আমাৰ 1 যেটো আছে তো 1 * কি হ'ব 10000 ওকে 10000 ইকুৱেল কিমান হৈ যাব 10000 ঠিক আছে তো এতিয়া কথাটো কি যে আমি কেনেকে বুজিম যে এইটো বস্তুটো আমি কেনেকে গম পালো যে ইয়াতে যে মই লিখিলো 5 ৰ বুলে 5 হয় 4 ৰ বুলে 40 হয় ব্লক কেনেকে হ'ল তো আমি জানো ই কাৰ ঘৰত আছে এককৰ ঘৰত হয়নি একক ইউনিট প্লেসত আছে আৰু ই আছে দহকৰ ঘৰত ঠিক আছে 10th প্লেসত ই আছে শতকৰ ঘৰত হয় না 100 প্লেসত ই আছে কিহৰ ঘৰত 1000 প্লেসত তেনেকে আমাৰ গৈ আছে ঠিক আছে একক দহক শতক হাজাৰ আমি তেনেকে ওয়ান্স টেন্স তেনেকে আমি পাই থাকো ঠিক আছে 100000 তেনেকে আমি পাই থাকো তো এই হেনেকে যে আমি পাই আছো ন তো এককৰ ঘৰত থকা সংখ্যাটো সদায় কাৰ লগত মাল্টিপ্লাই হৈ থাকে 1 ৰ লগত কি হৈ থাকিব মাল্টিপ্লাই পূৰণ হৈ থাকিব দহক বুলি কোৱাৰ লগে লগে কি হ'ব ইয়াতে যি সংখ্যাই না থাকিব এই দহকৰ স্থানত যি সংখ্যাই না থাকিব তাৰ লগত এটা কি পূৰণ হৈ থাকিব 10 যদি মই 5 লিখো দেন ইয়াতে 50 হৈ গল ঠিক আছে শতকৰ ঘৰত থকা সংখ্যাটোৰ লগত সদায় এটা কি মাল্টিপ্লাই হৈ থাকিব 100 এটা মাল্টিপ্লাই হৈ থাকিব ঠিক আছে তো 3 আছিল তো 100 মাল্টিপ্লাই হ'ব তো মানে ইয়াৰ যদি আমি স্থানীয় মান 3 ক'ব যাও দেন কি হ'ব
300 হ'ব তাৰ স্থান হিচাপত হি ক'ত আছে বলে শতকৰ ঘৰত আছে শতকৰ ঘৰত তো 3 আছে তো 300 বাস তাৰ পিছত 2 যদি আমি ক'ব যাও 2 ক'ত আছিল আমাৰ 1000 ৰ ঘৰত একক দশক শতক হাজাৰ হয় না তো আমাৰ 1000 ৰ ঘৰত আছে দেন কি হ'ব 1000 ৰ ঘৰত যেহেতু আছে তো আমাৰ 2 ৰ লগত কি মাল্টিপ্লাই হৈ থাকিব 1000 তো বাস 1000 ইনটু কৰিলো তো ইয়াৰ ভ্যালু হৈ গল 2000 আৰু এটো 10000 ৰ ঘৰত আছে ঠিক আছে তো 10000 ৰ ঘৰত আছে তো 1 ইনটু কি হ'ব 10000 দেন কি হৈ যাব ইয়াৰ ভ্যালু তো 10000 আহিব কাৰণ 1 ৰ লগত মাল্টিপ্লাই কৰিলে সেম বস্তুই হ'ব তো আশা কৰিছো বুজি পাইছে যে আমাৰ প্লেস ভ্যালু তো কাক কয় ফেজ ভ্যালু মানে সংখ্যাটো নিজেই যি হ'ব এটোই আমাৰ কি হৈ গল ফেজ ভ্যালু ঠিক আছে আৰু প্লেস ভ্যালু মানে স্থান হিচাপে যে হি সংখ্যাটো কোনটো জায়গাত আছে তো স্থান হিচাপে এই সংখ্যাটো কি হ'ব ভ্যালুটো কি হ'ব চেঞ্জ হ'ব ঠিক আছে যেনেকৈ আমাৰ 5 ৰ টু এককৰ ঘৰত আছিল তো 5 এ হল তাৰ পিছত 40 হৈ গল 300 হৈ গল 2000 হৈ গল তেনেকৈ চেঞ্জ হৈ আছে তো আশা কৰিছো ধুনিয়াকৈ বুজি পাই গৈছে এইখিনি তো এইখিনিতে এটা যদি বস্তু মন কৰে ন ইয়াতে সব এককৰ ঘৰত কি আছিল 5 ইয়াতে এককৰ ঘৰত কি আছিল 5 তো এককৰ ঘৰত থকা সংখ্যাটো ইয়াৰ সাংখ্যিক মানো কি হয় 5 হয় আৰু ইয়াৰ স্থানীয় মানো কি হয় 5 এ ওলাইছে হয় না ইয়াৰ স্থানীয় মানো কি ওলাইছে 5 এ ওলাইছে 5 ৰ সাংখ্যিক মানটো 5 এ হ'ব কাৰণ 5 মানে 5 এ তাক আৰু আমি বেলেগ বস্তু দিনু বুজো কিন্তু ইয়াৰ যদি আমি স্থানীয় মানৰ ক্ষেত্ৰটো চাব যাও তেতিয়াও তাৰ ভ্যালু কি আহিছে 5 তো ইয়াৰ পৰা আমি এটা বস্তু বুজিব লাগিব যে যদি আমাৰ যি কোনো এটা সংখ্যা এককৰ ঘৰত যদি থাকে ঠিক আছে এককৰ ঘৰত যদি থাকে দেন আমাৰ কি হ'ব যদি আমাৰ কি হয় এককৰ ঘৰত যদি থাকে যি কোনো এটা সংখ্যা দেন কি হ'ব তাৰ স্থানীয় মান আৰু সাংখ্যিক মান দুইটাই কি হ'ব সেম হ'ব জাস্ট সাপোজ মই যদি 2 3 ইয়াতে মই 2 3 4 5 7 মই লিখি দিলো দেন এই 7 যেটো আমাৰ এককৰ ঘৰত থকা সংখ্যা হয় ইয়াৰ আমাৰ কি হ'ব প্লেস ভ্যালু যেটো হ'ব আৰু কি হ'ব ফেজ ভ্যালু ঠিক আছে দুয়োটাই কি হৈ যাব আমাৰ সেম হৈ যাব দুইটাই একে হ'ব ঠিক আছে প্লেস ভ্যালু আৰু ফেজ ভ্যালু দুইটা স্থানীয় মান সাংখ্যিক মান দুয়োটাই কি হৈ যাব আমাৰ সেম হৈ যাব ঠিক আছে সদায় মন ৰাখিলে হল এককৰ ঘৰত থকা সংখ্যাটোহে হ'ব ঠিক আছে এটো বস্তু মনত ৰাখিলে হল ওকে আৰু এটা বস্তু মই কৈ দিম এইখিনিতে যে 0 যদি জাস্ট সাপোজ মই ইয়াৰ ভিতৰত যদি মই এটা কবা 0 লিখি দিও যদি মই কিবা কাৰণত মই ইয়াতে 0 লিখি দিও 3 জায়গাত মই 0 লিখি দিও তো 0 ৰো আমাৰ কি হৈ যাব ইয়াৰো আমাৰ কি হ'ব স্থানীয় মান আৰু সাংখ্যিক মান কি হৈ যাব সেম হৈ যাব ঠিক আছে সেম হৈ যাব কাৰণ আমি জানো সাংখ্যিক মান হিচাপে ইয়া সংখ্যা হিচাপত যদি কব যাও ইয়াৰ ভ্যালু কি হ'ব 0 ই হ'ব স্থান হিচাপে ইয়াৰ ভ্যালুটো কি হৈ যাব 0 কাৰণ আমি 0 লগত কি মাল্টিপ্লাই কৰিব লাগিব এই 0 ৰ যদি আমি ভ্যালুটো লাগে 0 লগত কি মাল্টিপ্লাই কৰিম 0 কোনটো ঘৰত আছে একক দশক শতক হাজাৰ তো 1000 আমি মাল্টিপ্লাই কৰিম বাট 0 লগত মাল্টিপ্লাই কৰিলে কি হ'ব 0 ইটো হৈ যাব তো 0 যতেই না থাকক শূন্যটো যতেই না থাকক তাৰ স্থানীয় মান সাংখ্যিক মান সেমে হ'ব আৰু সেম তেনেকৈ আমি কি বুলি কৈছো যেটো আমাৰ কি হয় এককৰ ঘৰত থকা সংখ্যা এককৰ ঘৰত থকা সংখ্যা যিয়ে নহওক তাৰ স্থানীয় মান আৰু সাংখ্যিক মান দুইটাই কি হ'ব সেম হ'ব ওকে তো আশা কৰিছো গোটেইখিনি বস্তু ধুনিয়াকৈ বুজি পাই গৈছে প্লেস ভ্যালু আৰু ফেজ ভ্যালুৰ ভিতৰত গোটেইখিনি ডিফাৰেন্ট কে ধুনিয়াকৈ মই লিখিও দিছো এতিয়া কথা হল কি নোট ডাউন কৰি ললে হল কপি পেন লৈ বহিলে হল কাৰণ মই এটো এইখিনি মই ইয়াৰ পৰা মুছিয়ে দিব লাগিব আলটিমেটলি তো লিখি ললে হল ধুনিয়াকৈ নোট ডাউন কৰি ললে হল তো ভিডিওটো পজ কৰি লিখি ললে হল ওকে তো নেক্সট হলে যাও আৰু যদি কিবা কাৰণত বুজি নাপায় দেন দুবাৰ তিনিবাৰ তেনেকৈ কি কৰিলে হল চালে হল ভিডিওটো ধুনিয়াকৈ বুজি পাই যাব ঠিক আছে নেক্সট ভিডিও আহি গল আমাৰ লিষ্ট এন্ড গ্ৰেটেষ্ট নাম্বাৰ ঠিক আছে তো এটো এটা বস্তু আমাৰ কনসেপ্ট এটা হয় যে লিষ্ট আৰু গ্ৰেটেষ্ট নাম্বাৰৰ ভিতৰতো কিছুমানে ভুল কৰে যদি আমি লিষ্ট নাম্বাৰ আৰু গ্ৰেটেষ্ট নাম্বাৰৰ কথা ক'ব যাও ঠিক আছে তো গ্ৰেটেষ্ট নাম্বাৰ যদি কওঁ তেতিয়া হলে তো একে প্ৰবলেমে নাই ধুনিয়াকৈ আমাৰ কি হ'ব যদি মই কওঁ দুটা ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ দেন মই কি লিখিম দুটা 9 ঠিক আছে হয় নহয় যদি আমাক কি লাগে দুটা ডিজিটৰ গ্ৰেটেষ্ট নাম্বাৰ দুটা 9 যদি মই কওঁ যে তিনিটা ডিজিটৰ তিনিটা অংকৰ গ্ৰেটেষ্ট নাম্বাৰ লাগে এটো হ'ব চাৰিটাৰ লাগিলে কি হ'ব এটো হ'ব পাঁচটাৰ লাগিলে কি হ'ব আমি পাঁচটা 9 খালি লিখি দিম ঠিক আছে এনেকৈ আমাৰ ছয়টাৰ লাগিলে ছয়টা লিখি দিম ঠিক আছে এনেকৈ আমাৰ গৈ থাকিব ঠিক আছে এটো পাঁচটাৰ হৈ গল আৰু ছয়টাৰ লাগিলে আমি কি লিখি দিম ছয়টা আমি 9 লিখি দিম এনেকৈ তো কথা হল কি ডাঙৰটো আমি ধুনিয়াকৈ ক'ব পাৰো
এতিয়া সৰুটোত যদি আমি কব যাও কিছুমানে কি কৰে 11 লিখি দিব তিনিটা 1 লিখি দিব চাৰিটা 1 লিখি দিব একচুয়ালি এটো নহয় ঠিক আছে এই গুটেইখিনি কি হৈ যাব আমাৰ ৰং হৈ যাব তেতিয়ালে হ'ব কি তো হোৱা এনসাৰটো এটো হ'ব অকমান ধ্যান দিলে হল এইকিটাটো হ'বই নোৱাৰে এটো 11 হয় ঠিক আছে ইয়াতকৈ সৰু নম্বৰ এটা কি আছে 10 10ত কি সৰু কব গলে কি হ'ব 9 তো 9 লব নোৱাৰো আমাক কৈছে দুটা অংকৰ তো দুটা অংকৰ সবচে সৰু সংখ্যাটো কি হ'ব 10 হ'ব ঠিক আছে তিনিটা অংকৰ যদি আমি কথা কও এটো ইয়াতে কি হয় 111 দিয়া আছে ইয়াতকৈ সৰু নম্বৰ আছে কি আমাৰ 100 100ত কি সৰু হলে কি হ'ব 99 99 তো মই লব নোৱাৰো দুটা ডিজিট হৈ গল তিনিটা ডিজিটৰ কি হ'ব 99 ৰ জাস্ট পিছতে কি আহিব 100 আহিব তো আমি কি কব পাৰো যে যদি আমি কওঁ যে তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যা দেন কি হ'ব 100 হ'ব মানে কি হ'ব সৰু সংখ্যা কোৱাৰ লগে লগে 1 এটা লিখিলে হল তাৰ পিছত কি লিখি দিলে হল গুটে 0 ঠিক আছে 0 টো লগাই দিলে যদি মোক কয় যে তিনিটা অংকৰ কি কৰিব লাগে সৰু সংখ্যা 1 এটা লিখিলো নহয় এটাটো অংক পাই গলো আৰু দুটাটো কি লগাই দিলে হল 0 যদি মোক কয় যে চাৰিটা অংকৰ সবচে সৰু সংখ্যা দেন মই কি লিখিম 1 এটা লিখিম বাকি মই তিনিটা কি লগাই দিম 0 হৈ গল চাৰিটা অংকৰ সবচে সৰু সংখ্যা পাঁচটাৰ লাগে 1 এটা লিখিলো বাকি চাৰিটা মই কি লগাই দিম 0 লগাই দিম বাস কাম খতম মোৰ কি হৈ গল আমাৰ পাঁচটা অংকৰ কি হৈ গল আটাইতকৈ সৰু সংখ্যা তো এই কেইটা হৈ গল আমাৰ সিস্টেম ঠিক আছে তো এই কেইটাক আমি লব নোৱাৰো এই কেইটা আমাৰ হ'ব ৰং মই ইয়াৰ পৰা মুছিও পেলাই আছো তো সৰু সংখ্যাৰ কথা যদি আমি কব যাও দেন আমাৰ কি হ'ব এনেকে লিখিব লাগিব ঠিক আছে এতিয়া আহিব কি যে সৰু ডাঙৰটো লিখিব লাগে কিন্তু ডিফারেন্ট ডিজিট ইউজ কৰি লিখিব লাগে ৰিপিট হ'ব নোৱাৰে অংক কেইটা ৰিপিট হ'ব নোৱাৰে যেনে কি ইয়াতে 00 ৰিপিট হৈছে 99 ৰিপিট হৈছে তো ৰিপিটেশন যেতিয়া এলাউ না থাকিব ঠিক আছে যদি আমাৰ কি হয় পুনৰাবৃত্তি এলাউ না থাকে তেতিয়া কি হ'ব তো তেতিয়াৰ কাহিনীটো মই কৈ দি আছো ঠিক আছে যে তেতিয়া আমি কেনেকৈ কৰিব লগা হ'ব জাস্ট সাপোজ আমাৰ ডিজিট আছে কেইটা 1 0 আছে 1 আছে 2 আছে 3 আছে 4 5 6 7 8 9 এইকেইটাই আছে অংক অলপ আগতে মই কৈ আহিছো হয় না এতিয়া কৈছে এইকেইটা অংকৰ পৰা ঠিক আছে আমাক ডাইৰেক্ট নকব যে 0 ৰ পৰা আমাৰ 9 লৈকে যিমান কেইটা অংক আছে এইকেইটা ব্যৱহাৰ কৰি লিখিব লাগে হেতু আমাক কেতিয়াও নকব আমাক কোৱেশ্চনত ডাইৰেক্টলি দিব যে আমাৰ কি কৰিব লাগে যে আমাৰ পাঁচটা অংকৰ বা চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগে যত কি হ'ব পুনৰাবৃত্তি নহব মানে অংক কেইটাৰ পুনৰাবৃত্তি এলাউ না থাকিব ঠিক আছে বাস তেনেকে দি দিব তো আমি জানো যে এই 10টাই কি আছে ডিজিট আছে এই কেইটা এই অংক কেইটাই ব্যৱহাৰ কৰি আমি গুটেইখিনি কৰিব লাগিব তো যদি মোক কয় যে সবচে ডাঙৰ সংখ্যা পুনৰাবৃত্তি আমি কৰিব নোৱাৰো ঠিক আছে এটা অংক এবাৰহে লিখিব পাৰো তো তেনেকে যদি আমি বনাব লাগে সবচে ডাঙৰ সংখ্যা দেন কি হ'ব তো ডাঙৰ সংখ্যা বনাব লাগিলে গুটেই কেইটাৰ ভিতৰত ডাঙৰ কি হয় 9 এটো হয় ফাৰ্ষ্টত আমি কি লিখিম 9 এতিয়া আকৌ মই 9 লিখিব নোৱাৰো কাৰণ 9 মই এবাৰ লিখিলো যেহেতু ৰিপিটেশন এলাউ নাই তো 9 ৰ যদি লিখিব নোৱাৰো দেন 9 তকে জাস্ট সৰু কি আছে 8 মানে মই 8 লিখিব লাগিব সৰি মই 8 লিখিব লাগিব এতিয়া 8 লিখাৰ পিছত মই আকৌ 8 লিখিব নোৱাৰো কাৰণ মই দুবাৰ লিখিবই নোৱাৰো ৰিপিটেশন এলাউই নাই দেন মই কি লিখিম 8 ৰ পিছত কি আহি যাব 7 লিখিব লাগিব ঠিক আছে 7 লিখিলো আকৌ 7 লিখিব নোৱাৰো মই কৈ দিলো কাহিনী ঠিক আছে যেহেতু 7 অলৰেডি এবাৰ লিখিলো ৰিপিটেশন নাই দেন কি লিখিম মই 6 লিখিম তাৰ পিছত মোৰ কি আহি যাব 5 আহি যাব ঠিক আছে আশা কৰিছো ধুনিয়াকৈ বুজি পাই গৈছে তো 5 আহি যাব তো এইটো হৈ গল পাঁচটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা যত কি হয় পুনৰাবৃত্তি নাই মানে অংক কেইটাৰ পুনৰাবৃত্তি নাই ঠিক আছে অংক কেইটা কি নাই ৰিপিট হোৱা নাই ঠিক আছে তো এইটো হৈ যাব ৰিপিট নোহোৱাকৈ আমি যদি কব যাও সবচে ডাঙৰ সংখ্যাটো হ'ব এইটো ঠিক আছে আশা কৰিছো ধুনিয়াকৈ বুজিও পাই গৈছে তো এটাও ডিজিট আমি কি কৰা নাই ৰিপিট কৰা নাই তো এনেকে আমি কেতিয়াবা উলাব লগা হ'ব পাৰে ঠিক আছে নেক্সট আমাক কৈ দিব পাৰে কি যে সবচে সৰু সংখ্যা যে আমাৰ ৰিপিটেশন কি কৰিব নোৱাৰো আমি ৰিপিট কৰিব নোৱাৰো অংক কেইটা কিন্তু আমাক কি লাগে সবচে সৰু সংখ্যা তো ধ্যান দিলে হল সৰুৰ পৰা ডাঙৰলে লিখিলে হল বলে মোক পাঁচটা অংকৰ লাগে বাস এইকেইটাক ললে হল যে 0 আমি লিখিলো আগত তাৰ পিছত আহিব 1 তাৰ পিছত আহিব 2 তাৰ পিছত 3 তাৰ পিছত 4 ঠিক আছে সিৰিয়ালি আমি লিখি দিলো আমাৰ পাঁচটা অংকৰ হৈ গল কিন্তু এইখিনিতে এটা বস্তু মন কৰিব লগা কি আছে জানা না যে 0 যেহেতু আগত লিখিলো তো 0 নাম্বাৰৰ আগত 0ৰ কোনো কি না থাকে ভ্যালু না থাকে ঠিক আছে তো ইয়াতে পাঁচটা অংকৰ নহলে এটো কিহৰ হৈ গল চাৰিটা অংকৰহে হৈ থাকিল ঠিক আছে তো চাৰিটা অংকৰ যেহেতু হৈ থাকিলে তো চাৰিটা অংকৰ পৰা আমি কি কৰিব লাগিব ইয়াক পাঁচটা অংকৰ বনাব লাগিব তো দেন আমি কি কৰিম 1ক লৈ যাম আগত 0ক লৈ আনিম
1 ৰ লগত 1 ৰ জায়গা ঠিক আছে তো ইহতৰ মানে জায়গাটো খালি কি কৰি দিম ইন্টারচেঞ্জ কৰি দিম ঠিক আছে তো ইন্টারচেঞ্জ কৰাৰ লগে লগে 1 আহিব আগত ঠিক আছে তাৰ পিছত 0 যাব পিছত বাকি 2 3 4 জি আছে তেনেকে তো আমি কব পাৰো পাঁচটা অংকৰ আটাইতকৈ সৰু সংখ্যা যত কি হয় ডিফারেন্ট ডিজিট ঠিক আছে উইথ ডিফারেন্ট ডিজিটৰ মানে অংক কেইটাৰ কোনো পুনৰাবৃত্তি নথকা তেনেকুৱা কই দেন কি হৈ যাব আমাৰ 10234 আমাৰ যেটো আনসাৰ হ'ব এটো আমাৰ কারেক্ট আনসাৰ হ'ব ঠিক আছে তো মনত ৰাখিলো 0 আগত যদি ৰাখি দিও দেন এটো চাৰিটা অংকৰ হে হ'ব এই কাৰণে মই কলো যে 0 ক আমি পিছলে লৈ আনিম 1 ক আমি কলৈকে লৈ যাম আগলৈকে লৈ যাম মনত কোৱেশ্চন আহিব প্ৰেছাৰ যদি আমি 2 ক আগত লৈ গুছি যাও দেন কৰি চাব পৰা যে আমি 2 ক লৈ গলো 0 ঠাই ঠিক আছে 2 লৈ গলো তাৰ পিছত আমি পালো 1 তাৰ পিছত পালো 0 যেহেতু আমি ডাইৰেক্ট এনেকে ইন্টারচেঞ্জ কৰিছো 3 4 তো নিজে অকমান কম্পেয়াৰ কৰি চালে হল 2 ৰ লগত যদি আমি ইন্টারচেঞ্জ কৰি আছো দেন এটো আহি আছে 10000 ইয়াতে আহি যায় আছে আমাৰ 21000 তেনেকুৱা আহি যায় আছে ঠিক আছে তো মানে জিমান জি হলো এটো বহুত ডাঙৰ হৈ আছে তো আমি 1 ৰ লগতহে খালি চেঞ্জ কৰিব পাৰো বাকি কিটাৰ লগত চেঞ্জ কৰিলে কি হ'ব 21003 লগত কৰিলে 31004 লগত কৰিলে কি হৈ যাব 41000 তেনেকে আমাৰ নম্বৰ গিটা ডাঙৰ হে পাম আমি ঠিক আছে তো এইগিটা আমি লব নোৱাৰো তো আশা কৰিছো ধুনিয়াকে বুজিয়ে পাই গৈছে ডিফারেন্ট ডিজিটৰ মই গুটেইখিনি বুজাই দিলো আৰু যদি ডিজিট ৰিপিট হয় দেন তো আৰু কবই নালাগে ধুনিয়াকে কৰিব পাৰিব তো নোট ডাউন কৰি ৰাখিলে হল বাকি এতিয়া আমি আগবাঢ়ি যাও নেক্সট টপিক এটো আছে আমাৰ ইয়াতে আমাৰ কি আছে সাকসেসৰ আৰু কি দিয়া আছে প্ৰেডিচাৰ্স ঠিক আছে তো এইটো আমাৰ কি হ'ব পূৰ্ববৰ্তী আৰু পৰৱৰ্তী পদ যেটো দিয়া আছে ঠিক আছে এতিয়া যদি আমি কব যাও পূৰ্ববৰ্তী আৰু পৰৱৰ্তী পদ বুলি কোৱাৰ লগে লগে পূৰ্ববৰ্তী মানে আগৰটো বুজাব পৰৱৰ্তী মানে ইয়াৰ পিছৰটো বুজাব তো এইটো হয় কি এতিয়া মই এক্সাম্পল লৈহে দেখালে ধুনিয়াকে বুজি পাই যাব জাস্ট সাপোজ মই যদি কৈ দিও যে মই কলো 20 ঠিক আছে তো 20 যদি মই নম্বৰটো লৈছো তো 20 ৰ পূৰ্ববৰ্তী পদ যদি মই কথাটো কব যাও ঠিক আছে পূৰ্ববৰ্তী যদি কথাটো কব যাও মানে আমাৰ প্ৰেডিচাৰ যেটো দিয়া আছে ঠিক আছে এটো হা পূৰ্ববৰ্তী তো এটো কি হ'ব 19 হ'ব যদি আগৰটো কও ঠিক আছে পূৰ্ববৰ্তী যদি কথাটো কব যাও মানে আগৰটো ঠিক আছে ইয়াৰ আগৰটো দেন কি হ'ব 19 হ'ব ইয়াৰ পৰৱৰ্তী পদটো যদি কব যাও পৰৱৰ্তী মানে পিছত আহাটো দেন কি হ'ব 21 হ'ব ঠিক আছে 21 হ'ব মিন্স কি হয় সাকসেসৰটো যদি আমি কথা কব যাও তো সাকসেসৰ যদি আমি কথা কব যাও ঠিক আছে দেন কি হৈ যাব আমাৰ এটো হৈ যাব তো প্ৰেডিচাৰত কি হ'ব -1 হ'ব ঠিক আছে আৰু সাকসেসৰত আমাৰ কি হৈ যাব +1 হ'ব ঠিক আছে তো এটাত কি হ'ব -1 এটাত কি হ'ব +1 এটো একেবাৰে ধুনিয়া কমন সেন্সৰ কথা এটো একদম ধুনিয়াকৈ মনত থাকি যাব লাগে পৰৱৰ্তী হলে কি হ'ব আমাৰ পিছৰটো আহিব পৰৱৰ্তী কি হয় আমি কোবাত যদি আমি টিভি সিৰিয়েলৰ যদি আমি চাব যাও দেন তাতেও কি হয় পৰৱৰ্তী এপিসোড বুলি কৈ দিয়ে হয় নহয় তো লৰা ছোৱালীবিলাকে দেখিছে আলটিমেটলি যদি আমি কব যাও তো পৰৱৰ্তী মিন্স ইয়াৰ পিছৰ যেটো আহিব লগা ঠিক আছে তো পিছত হলে কি হ'ব +1 মিন্স পিছত আহিব 20 ৰ পিছত আহিব আৰু পূৰ্ববৰ্তী বুলি কলে কি হ'ব আমাৰ আগৰটো বুজাব ঠিক আছে তো +1 -1 এটো হ'ব মই কৈ দিলো ধুনিয়াকে তো 20 ৰ যদি আমি কব যাও দেন কি হ'ব 21 19 টো হৈ যাব আমাৰ কি পূৰ্ববৰ্তী পদ পৰৱৰ্তীৰ কথাটো যদি আমি কব যাও 21 মানে +1 ঠিক আছে তো আগৰটো লাগিলে -1 হ'ব ইফালে হলে কি হ'ব +1 হ'ব আশা কৰিছো ধুনিয়াকে বুজি পাইছে এতিয়া এইখিনিতে অলপমান কি আছে এটা টুইষ্ট আছে ঠিক আছে টুইষ্টটো এনেকুৱা এতিয়া কোৱেশ্চনত কি কৈ দিব যে ইভেন্ট প্ৰেডিচাৰ বুলি কৈ দিব জাস্ট সাপোজ মই যদি এটা নম্বৰ এনেকে দি দিও মই 20 এ ললো ঠিক আছে যাতে বুজি পাই যায় 20 ৰ আমাক কি লাগে ইভেন্ট প্ৰেডিচাৰ লাগে ঠিক আছে ইভেন্ট মনত ৰাখিল ইভেন্ট বুলি মই কৈছো ঠিক আছে মানে যুগ্ম ঠিক আছে যুগ্মৰ কথা মই কৈছো যুগ্ম কি লাগে আমাক প্ৰেডিচাৰ লাগে ঠিক আছে মানে এই কি আগৰ পদটো যেটো আমাক লাগে ঠিক আছে কোনটো লাগে আমাক পূৰ্ববৰ্তী পদ ঠিক আছে পূৰ্ববৰ্তী এছামিছত হলে এইটো আমাৰ পূৰ্ববৰ্তী পদটো ঠিক আছে এইটো লাগে আমাক এবাৰ লাগে কি যুগ্মটো লাগে তো
20 যদি মই কথাটো কব যাও তো 20 আগত পূৰ্ববৰ্তী পদ কি আহে 19 আহে ঠিক আছে কিন্তু এইখিনিতে অকমান এটা বস্তু মন কৰিলে হল 19 এটা যুগ্ম নহয় ই কি হয় অযুগ্ম হয় কাৰণ ই 2 দি হৰণ না যায় হয় নহয় 2 দি হৰণ না যায় 2 দি হৰণ কৰিলে কি থাকিব আমাৰ ভাগেক থাকি যাব সম্পূৰ্ণ ৰূপে হৰণ না যায় হৰণ কৰিলে তো হৰণ যাবই কিন্তু কথা হল কি সম্পূৰ্ণ ৰূপে হৰণ না যায় সম্পূৰ্ণ ৰূপে দুভাগ হৈ না যায় তো পয়েন্টত এনসার ওলাব বা মন ভাগেক কি থাকি যাব 1 এটা থাকি যাব তেনেকুৱা ওলাব তো এতিয়া কথাটো হল যে 19 এটা যুগ্ম সংখ্যা নহয় তো যেহেতু আমাক যুগ্ম সংখ্যা লাগে দেন 20 এর আগত আৰু নম্বৰ কি আছে তেতিয়ালে 18 তার আগত কি আছে আকৌ 17 তো আমি 17 অযুগ্ম পাই আছো 19 অযুগ্ম পাই আছো তো ইয়াৰ আগত যদি আমি চাব যাও দেন জাস্ট আগত যুগ্ম সংখ্যা কি আছে 18 হয় না 20 অলপমান আগত জাস্ট আগত যুগ্ম সংখ্যা কি আছে 18 ইয়াৰ পিছতো আছে ইয়াৰ পিছত কি আহি যাব 16 আহি যাব বাট 16 অলপ বেছি দূৰত হৈ গল তাৰ আগতো এটা নম্বৰ আছে কি হয় 18 তো আমি কোনটো আনসাৰ লব লাগিব 18 ইজ দা কি হ'ব কারেক্ট আনসাৰ হ'ব ঠিক আছে তো আশা কৰিছো ধুনিয়াকৈ বুজি পাই আছে কথাখিনি তো আমাক কোৱেশ্চনত কৈ দিব যে আমাক ইভেন কি লাগে প্ৰিডিসৰ লাগে বা পূৰ্ববৰ্তী পদ লাগে যুগ্ম পূৰ্ববৰ্তী পদ ঠিক আছে তো যুগ্ম পূৰ্ববৰ্তী পদ কোৱাৰ লগে লগে 20 ৰ পৰা আমি চাব লাগিব আগত 19 আছে 19 তো আমাৰ অযুগ্ম হয়তো লব নোৱাৰো তাৰ আগত কি আছে 18 দেন আমি লম 18 তাৰ আগতো আছে 17 16 আছে বাট আমি 16 টোক লব নোৱাৰো 17 টো আমাৰ অযুগ্মই হ'ব এটো লবই নোৱাৰো 16 এটা যুগ্ম বাট 16 ক আমি লব নোৱাৰো কিয় কাৰণ 16 আমাৰ 20 ৰ পৰা বহুত দূৰত আছে ঠিক আছে তাৰ আগতো এটা আমি কি দেখিবলৈ পাও এটা যুগ্ম সংখ্যা 18 এটা আছে ওকে তো এটো হৈ গল আমাৰ কাহিনী এতিয়া কথাটো হ'ব কি যদি আমি কওঁ যে ইয়াৰ সাকসেসৰৰ কথা যদি আমি কৈ দিও যে ইভেন কি হ'ব আশা কৰিছো এতিয়া বস্তুখিনি বুজি পাই আছে ঠিক আছে যদি ইভেন সাকসেসৰ আমাৰ যুগ্ম যদি কি লাগে যুগ্ম পৰৱৰ্তী পদ ঠিক আছে এইটো আমাৰ পৰৱৰ্তী পদ তো যুগ্ম পৰৱৰ্তী পদ অকমান মোৰ আখৰ অলপ বেয়া হয় ঠিক আছে তো এডজাস্ট কৰি ললে হল মই যি লিখিছো তেনেকে ধুনিয়াকে অলৰেডি গুটেইখিনি লিখাই আছে ইয়াতে কথা হল এইটো যে আমাক কি লাগে ইভেন সাকসেসৰ যেহেতু লাগে তো ইভেন সাকসেসৰত কি হৈ যাব যে ইয়াৰ জাস্ট পিছৰ সাকসেসৰ নম্বৰটো কি আহিব 21 তো 21 আমাৰ যুগ্ম নহয় তো মই এটুক লব নোৱাৰো দেন কি লম আমি তাৰ পিছত কি আছে 22 আমি লব পাৰো কাৰণ এটা যুগ্ম সংখ্যা হয় তাৰ পিছত কি আহিব 23 তাৰ পিছত কি আহিব 24 ঠিক আছে 23 লব নোৱাৰো কাৰণ অযুগ্ম 24 এটা কি আছে যুগ্ম তো 22 24 ইফালে আহিব 26 কোনটো লম তো লম আমি কোনটো 22 ক লব লাগিব কিয় কাৰণ 20 জাস্ট পিছত যদি আমি কব যাও জাস্ট পিছত যুগ্ম সংখ্যাটো কি আহিব যুগ্ম সংখ্যা 22 আহিব হয়নে 21 নাহে 21 তো কি হয় এটা অযুগ্ম সংখ্যা তো 21 আমি এনেও লব নোৱাৰো তো আমি জাস্ট পিছত যদি লব লাগে দেন কি লব লাগিব 22 24 তো বহুত দূৰত আছে যেনেকে তাতে 16 আছিল তো আমি কি লব নোৱাৰো 24 লব নোৱাৰো কি লব লাগিব 22 টোকে আমি লব লাগিব ঠিক আছে তো কোৱেশ্চনত এনেকে দি দিব কেতিয়াবা যুগ্ম দি দিব আকৌ কেতিয়াবা কি কৈ দিব অযুগ্ম বুলি দি দিব ঠিক আছে তো এটো নোট ডাউন কৰি ৰাখিলে হল বাকিখিনি মই অযুগ্ম যদি দি দিয়ে তেতিয়া মই কেনেকৈ কৰিব লাগিব মই হেতু কৈ দি আছো ঠিক আছে তো এটো অযুগ্মৰ কথাটো যদি আহি যায় দেন কি হ'ব মই কৈ দি আছো ঠিক আছে জাস্ট সাপোজ আমাক এটা নম্বৰ দি দিলে 71 মই কৈ দিলো ঠিক আছে আৰু 71 ৰ আমাক কি লাগে অড প্ৰিডিসৰ লাগে ঠিক আছে অযুগ্ম এবাৰ অযুগ্ম লাগে অযুগ্ম কি লাগে আমাৰ পূৰ্বপদ ঠিক আছে হ্যাঁ পূৰ্বপদ আৰু এটা কথা মনত ৰাখিলে হল পূৰ্ববৰ্তী পদ যেটো দিয়া আছে ন তাকে আমি পূৰ্বপদ বুলিও কৈ দিও আৰু যেটো আমাৰ পৰৱৰ্তী তাক উত্তৰ পদ বুলিও কৈ দিয়ে ঠিক আছে তো মনত ৰাখিলে হল তো 71 ৰ আমাক কি লাগে বুলে পূৰ্বপদ লাগে ঠিক আছে বা পূৰ্ববৰ্তী পদ লাগে কিন্তু অযুগ্ম লাগে যুগ্ম সুগ্ম এবলাকৰ কথা কোনো অযুগ্ম লাগে তো 71 ৰ জাস্ট আগত কি আহিব 70 আহি যাব হয় না 71 ৰ জাস্ট আগত আমাৰ কি আহি যায় 70 আহি যায় আৰু 70 হৈ গল যুগ্ম তো লব নোৱাৰো তো ইয়াৰ আগত আকৌ কি আহিব
69 তো আমাৰ আনসাৰ এতিয়া আৰু কবই না লাগে গমে পাই গৈছে যে আনসাৰ কি হ'ব 69 আমাৰ 71 এটা নিজেই কি হয় নিজে এটা অযুগ্ম সংখ্যা তো ইয়াৰ জাস্ট আগৰ যেটো নম্বৰটো 70 পাইছো ইয়াটা কি আহিছে যুগ্ম যুগ্ম লব নোৱাৰো তো তাৰ আগত আমি গৈছো 69 হলে তাৰ আগতো আছে বাট আমি হেবিলাক নলও আমি লম জাস্ট আগৰটো ঠিক আছে জাস্ট আগত কি আছে 69 এতিয়া যদি আমাক কি বুলি কৈ দিয়ে অড কি লাগে সাকসেসৰ ঠিক আছে অড সাকসেসৰ মানে কি হ'ব অযুগ্ম কি লাগে আমাক পৰৱৰ্তী পদ দেন ইয়াৰ পিছত আহিব 72 বাট 72 লব নোৱাৰো আমি কাৰণ 72 এটা কি হয় যুগ্ম সংখ্যা আমাক যেহেতু অযুগ্ম লাগে দেন আমি কি লম 73 টো হে লব লাগিব দেন কারেক্ট আনসার কি হৈ যাব আমাৰ 73 তো আশা কৰিছো ধুনিয়াকে বুজি পাইছে যদি যুগ্ম অযুগ্ম কয় দেন কি হ'ব +2 -2 তেনেকুৱা হ'ব এতিয়া ধ্যান দিলে হল যদি অযুগ্ম কৈ আছে 71 ৰ পৰা আমি কি কৰিছো -2 কৰিছো তেতিয়া আমাৰ কি আহিছে 69 আহিছে ঠিক আছে ইফালে আমি 71 ৰ লগত কি প্লাস কৰিছো +2 কৰিছো তো আমাৰ 70 কি আহিছে 3 আহিছে ঠিক আছে তো আশা কৰিছো ধুনিয়াকে বুজি পাই গৈছে ওকে তো এতিয়া নেক্সট আমি কোৱেশ্চনলে আগবাঢ়ি যাও নেক্সট কোৱেশ্চন মানে নেক্সট টপিকলে আমি আগবাঢ়ি যাও কি আছে এতিয়া আমাৰ ন্যাচাৰাল নাম্বাৰ ঠিক আছে তো এতিয়া আমাৰ আহি গল সাকসেসৰ প্ৰিডিসৰৰ পিছত আমাৰ আহি গল আমাৰ ন্যাচাৰাল নাম্বাৰ ঠিক আছে মানে মেইন টপিকলে আমি এতিয়া আহি আছো ধীৰে ধীৰে তো এতিয়া আছে আমাৰ কি ন্যাচাৰাল নাম্বাৰ স্বাভাৱিক সংখ্যা একচুয়ালি হয় কি ঠিক আছে তো স্বাভাৱিক সংখ্যা কি হয় আমি তাৰ বিষয়ে জানিলো স্বাভাৱিক সংখ্যা হল কি যদি আমি কব যাও ডেফিনিশন মই নকমই ডাইৰেক্টলি কম যে 1 2 3 4 5 6 7 8 9 হয় না এনেকে ইনফাইনাইট যিমান বিলাক আমি নম্বৰ আমি কাউন্টিংত পাও ঠিক আছে যিমান বিলাক আমি গণিবলে পাও হে গোটেই বিলাক সংখ্যা আমি কি হয় স্বাভাৱিক সংখ্যা হয় মিন্স কি হয় 1 ৰ পৰা আৰম্ভ কৰি অসীমলৈ যিমান বোৰ কি আছে ধনাত্মক সংখ্যা আমি দেখিবলে পাও মানে কি পজিটিভ নম্বৰ আমি দেখিবলে পাও যিমান পজিটিভ নম্বৰ আছে ঠিক আছে গোটেইখিনি আমাৰ কি হ'ব ন্যাচাৰাল নাম্বাৰ হ'ব স্বাভাৱিক সংখ্যা হ'ব বা প্ৰাকৃতিক সংখ্যা বুলিও ইয়াকে কৈ দিয়ে ঠিক আছে প্ৰাকৃতিক সংখ্যা বুলিও ইয়াক কয় তো আশা কৰিছো বুজি পাইছে তো একিটাই নম্বৰে হ'ব এতিয়া ইয়াৰ ভিতৰত এটা কোৱেশ্চন আহি যাব পাৰে কি যে 1 ৰ বিষয়ে সুধি দিব পাৰে ঠিক আছে যে আটাইতকৈ সৰু কি হয় প্ৰাকৃতিক সংখ্যাটো কি হয় দেন আমি কি ক'ব পাৰো যে 1 টো হে হ'ব সৰুটো হে ক'ব পাৰো মনত ৰাখিলে হ'ল ডাঙৰটো আমি এনেও ক'ব নোৱাৰো ঠিক আছে ডাঙৰ সংখ্যাটো কি হ'ব আমি নাজানোৱে ঠিক আছে তো এটো হৈ গল আমাৰ ন্যাচাৰাল নাম্বাৰ তো 1 ৰ পৰা মানে যিমান বিলাক সংখ্যা ইয়াতে আমি দেখিবলৈ পাইছো গোটেই কিটা কি হয় ধনাত্মক হয় ইহঁতৰ আগত কি চিন আছে প্লাস চিন আছে এতিয়া মাইনাস চিন থকা বিলাক কি হ'ব হেকিটাও এটা বেলেগ নম্বৰ হিয়তৰো নাম বেলেগ হয় হেতু আমি পঢ়িম হে ঠিক আছে তো এতিয়া হৈ গল ন্যাচাৰাল নাম্বাৰৰ কথা মই কৈয়ে দিলো নেক্সট আহি গল আমাৰ হোল নাম্বাৰ ঠিক আছে তো আমাৰ পূৰ্ণ সংখ্যা